কুম্ভ ৰাশি জাতক জাতিকা পুৰুষ মহিলা হয় 2026 চনটো চাওঁতে 5টা মাহ পাৰ হ'ল। এই 6 নম্বৰ মাহটোত আপোনাৰ কেনেদৰে পাৰ হ'ব, আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। প্ৰিয় দৰ্শক, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা কেনেদৰে পাৰ হ'ব এই জুলাই মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ, সেয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। প্ৰিয় দৰ্শক, কুম্ভ ৰাশি হৈছে ৰাশি চক্ৰৰ একাদশ ৰাশি হয়। ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ অধিক গুৰুত্ব দিয়ে। জয় শ্ৰীৰাম। এই মাহত শনি আপোনাৰ ৰাশিৰ ওপৰত বক্ৰী হৈ থাকিব। মই আপোনালোকৰ বিষয়ে বহুত চিন্তা ৰাখোঁ, কিন্তু আপুনি ভালকৈ নিজৰ চিন্তা ৰাখিব। প্ৰিয় দৰ্শক, এদিন আপুনি ছাকচেছ হ'ব নোৱাৰে, কিন্তু লাগি থাকিলে এদিন নিশ্চয় ছাকচেছ হ'ব পাৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। পোনপ্ৰথমবাৰৰ বাবে আহিলে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আমি ক'বলৈ গ'লে এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰফেশ্যনেল লাইফৰ বিষয়ে ডাঙৰ সুখবৰ পাবলৈ গৈ আছে। আপুনি যদি বিজনেছ কৰি আছে বা বিজনেছত সফল হ'ব পৰা নাই, নন ভেজৰ বিজনেছ কৰি আছে, দোকান ঘৰতে বা চহৰত দোকান কৰি আছে, নিজৰ ব্যৱসায় কৰি আছে, বা আপুনি বজাৰত ব্যৱসায় কৰি আছে গেলামালৰ, জুলাই মাহটোত আপুনি ভাল ধৰণে ব্যৱসায়ত উন্নতি কৰিব পাৰিব। 100% সঠিক ৰিজাল্ট কৈছোঁ। আপুনি ব্যৱসায়ত ভাল ধৰণে চলাই নিবলৈ সক্ষম হ'ব। এই মাহটোত ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ইউনিক হ'ব কাৰণে গৈ আছে। বহুত ৰিচাৰ্চ কৰিছোঁ, এই ভিডিঅ'টো দেখিছোঁ, সেয়েহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনালোকক কুম্ভ ৰাশিৰ জাতক জাতিকা সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা শেষলৈ বিশ্লেষণ চাব পাৰে। ভাগ্য, শিক্ষা, কেৰিয়াৰ কেনেদৰে হ'ব। আৰু এইখিনিতে জনাওঁ যে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে পইচা আমি নাপাওঁ। আপোনালোকে নিশ্চয় আপোনালোকৰ অলপ মৰমে ছাবস্ক্ৰাইব এটা কৰি দিলে আমি নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা জাগে আমাৰ। প্ৰিয় দৰ্শক, যিহেতু আমি ফুল টাইম ইউটিউবতে ভিডিঅ' বনাওঁ, আপুনি আপোনাৰ মনত ভুল সিদ্ধান্ত লৈয়ে চলি আহিছে। সেই সিদ্ধান্ত আপোনাৰ সলনি হ'ব এইটো মাহত। যিটো কাম আপোনালোকে কৰা নাই, সেই কামটোৰ বিষয়ে আপোনাক দুখ দি আছে বেলেগ মানুহে। বাদ দিয়ক, নিজৰ কথা চিন্তা কৰক, নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰক আৰু আগবাঢ়ি যাওক, কাৰণ জীৱনটো আপোনাৰ হয়, আন কোনোবা ব্যক্তিৰ নহয়। এই মাহত বৃহস্পতি গ্ৰহটো ষষ্ঠ স্থানত গৈ যিটো ৰোগৰ স্থান আছে, ৰোগৰ স্থানত তুংগী হৈ আছে। বৰ্তমান চাবলৈ গ'লে আপোনাৰ জন্মচক্ৰত যদি বৃহস্পতি পাপকৃত হয়, স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো হজম শক্তি কমকৈ কৰাব। লিভাৰৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে, সেয়েহে লিভাৰ টনিক খাব পাৰে ভাল চাই। শনিৰ স্থান যিহেতু দ্বিতীয় স্থানত আছে, সেয়েহে এই সময়ত বুকৰ বিষৰো হ'ব পাৰে, বুকৰ বিষ হ'ব পাৰে। বৰ্তমান সময়ছোৱাত ৰাহুৰ স্থিতি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে যি কৰিম বুলি ভাবিছে এইটো মাহত কৰিব পাৰিব। মুঠতে নিজৰ যিটো জ্ঞান বুদ্ধি ব্যৱহাৰ কৰি ধৈৰ্য ধৰি এই মাজত কাম কৰিব পাৰিব লাগিব। আপোনাৰ পাৰিলে এইটো মাহত গুৰুজনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব চেষ্টা কৰিব লাগিব। এতিয়া আমি আলোচনা কৰোঁ আহকচোন, ইনকামৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, ধনৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব জুলাই মাহটো। উপাৰ্জনৰ মালিক হৈছে যিহেতু বৃহস্পতি গ্ৰহ, আৰু ছেভিংছৰ ঘৰৰ মালিক হৈছে বৃহস্পতি। ষষ্ঠ ঘৰৰ পৰা বৃহস্পতি কৰ্মস্থানত দেখা দৃষ্টি দিছে। যদি আপুনি ঘৰৰ পৰা দূৰত থাকি ব্যৱসায় কৰি আছে, তেনেহ'লে বহুতেই ভাল। চাকৰি প্ৰাপ্তৰ যোগ, চাকৰি বাকৰি ৰিজাল্টৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি এই মাহটো ভাল ফল লৈ আনিব পাৰে, কিন্তু 100% চিয়'ৰ নহওঁ আমি।
নহয় আমি কৰ্মৰ জৰিয়তেহে আপুনি আনিব পাৰিব কিন্তু অলপমান মনটো চঞ্চল দেখা পোৱা যাব পাৰে আপোনাৰ মনটো এই জুলাই মাহটোত সেভিংছৰ ক্ষেত্ৰত শনিৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে শনিৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিব আপোনালোকৰ কাৰণে ধনৰ কাৰক গ্ৰহ হৈছে বৃহস্পতি যিহেতু ব্যৱসায় কৰি আছে সিহঁতৰ এটা বৰ এটা ভাল নহ'ব পাৰে এইটো আৰু মংগলৰ গোটেইটো মাহটোৱে আপোনাৰ ৰাশিত দৃষ্টি আছে অৱশ্যে 4 তাৰিখৰ পাছত শুক্ৰ গ্ৰহটো আপোনালোকৰ সপ্তম ঘৰত আহিব আপোনালোকে শুক্ৰ গ্ৰহটোৰ পৰা যথেষ্ট বেনিফিট হ'ব পাৰিব যদি আপোনালোকে ব্যৱসায় কাপোৰ কানি ব্যৱসায় কৰি আছে গেলামালৰ দোকান ব্যৱসায় কৰি আছে তেনেহ'লে যথেষ্ট ভাল ভাগ্য আপোনালোকৰ বিৰাটেই ভাল কাৰণ বৃহস্পতিৰ শুভ দৃষ্টিত নতুন কাম আৰম্ভণি কৰাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব আপোনালোকে মানে চাবলৈ গ'লে 22 জুনৰ আগৰ পৰাই আপোনালোকক যোনে মানে বেয়া পায় সাপোজ সিহঁতৰ কথা ভাবি আপুনি দিনবোৰ নষ্ট নকৰি সিহঁতক চ্যালেঞ্জ কৰি আপুনি আৰু আগুৱাই যাব পাৰিব কিন্তু সিদ্ধান্ত ল'ব কৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে জেদ কৰি আপুনি ভাগ্যৰ স্থান ল'ব পাৰিব ৰাহুৰ পৰা বেনিফিট পাবলৈ প্ৰিয় দৰ্শক আপোনালোকে কিন্তু ধৈৰ্য ধৰিব লাগিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে পিতা গুৰুৰ পৰা চাবলৈ গ'লে আপোনালোকে মৰম চেনেহ পাব কিন্তু নিজৰ পিতৃৰ লগত দেউতাৰ লগত অলপ তালমিল আপোনালোকৰ ইমান এটা নাই সেয়ে নিজৰ দেউতাৰ লগত মনৰ কথা ডিসকাস কৰক যদিও বুজি নাপায় কাৰণ আপুনি তেখেতৰ সন্তান হয় সেয়ে দেউতাৰ লগত এটা ভাল তালমিল বজাই ৰাখি আপুনি সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক লাভ ৰিলেশনশিপ চাবলৈ গ'লে এই মাহটোত জুলাই মাহটোত বিশেষকৈ ৰাহুৰ দৃষ্টি আহি আছে লাভ ৰিলেশনশিপত একফালে বৃহস্পতি শুভ দৃষ্টি আৰু মংগলৰ শুভ দৃষ্টিৰ ফলত প্ৰেমৰ ক্ষেত্ৰত ভাল ফল পাব প্ৰেম যিসকল ৰিলেশনশিপত আছে তেওঁলোকৰ জীৱন ভাল ধৰণে পাৰ হ'ব এই মাহটোত কিন্তু অলপমান খং ৰাগবোৰ অলপ মেইনটেইন কৰক অভিমানবোৰ অলপ মেইনটেইন কৰিব যদি হঠাৎ আহে নিজৰ জ্ঞান বুদ্ধি ফাৰ্ষ্ট প্ৰায়োৰিটি দিয়ক আৰু নিজক ভাল পাওক কাৰণ আপুনি যদি নিজক ভাল নাপায় আপোনাক আন কোনোবা ব্যক্তিয়ে কেতিয়াও ভাল নাপায় সেয়ে নিজৰ দেহাটো নিজক ভাল হ'বলৈ চেষ্টা কৰক মই যে কোৱা নাই যে আপোনালোকে নিজক ভাল নাপায় কিন্তু আপোনালোকে নিজে ভাবি চাওক সাইলেন্ট জায়গাত থাকি আপুনি কোন এক আত্মা আহিছে পৃথিৱী দুদিনৰ কাৰণে সেয়ে নিজৰ শৰীৰটোৰ লগতে নিজৰ পৰিয়ালটোৰ লগতে নিজৰ শৰীৰটোৰ যত্ন ৰাখিব লাগিব আৰু নিজৰ লাইফ পাৰ্টনাৰৰ যত্ন ৰাখিব লাগিব খংটো হঠাৎ উঠিলে কন্ট্ৰোল কৰিব বিবাহৰ ক্ষেত্ৰত ভালে থাকিব এই মাহটোত জুলাই মাহটোত হাজবেণ্ড ওয়াইফ মিলি দুটাই গণেশৰ পূজা কৰক আৰু লগতে ৰাধা মন্ত্ৰ জপ কৰক চাব আপোনাৰ মন ধুনীয়া হৈ থাকিব প্ৰিয় দৰ্শক আৰু পাৰিলে মঙ্গলবাৰ দিনটো হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক এবাৰ চাও আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই জুলাই মাহটো কেনেদৰে পাৰ হয় ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে মধ্যম থাকিব কিন্তু যিসকলে উচ্চ শিক্ষা কৰি আছে বহিৰাজ্যত গৈ পঢ়া-শুনা কৰি আছে ITI লগতে হওক বা ইঞ্জিনিয়াৰ পলিটেকনিক তেওঁলোকৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো ইমান এটা শুভ বুলি ক'ব নোৱাৰি কাৰণ যেহেতু আপুনি বাহিৰত থকাৰ ক্ষেত্ৰত বহুতো সমস্যা সমাধান কৰিব লাগিব যুজিব লাগিব কাৰণ নিজৰ ক্ষেত্ৰত কেতিয়াবা মনটো খং ৰাগ আহিব হেতু স্বাভাৱিক কেতিয়াবা আমি সদায় একাটা হৈ নাথাকে প্ৰিয় দৰ্শক এই জুলাই মাহটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক তাকে কৈ আজি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ পৰা বিদায় লৈছো আপোনাৰ জুলাই